মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ সঁফুৰা অংকুৰণ বৃত্তি পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ পাৰ্ট 1ত। সেই কুৱেশ্যন পেপাৰখনৰ 50টা প্ৰশ্ন আমি আলোচনা কৰিছিলোঁ। আজি 51 নম্বৰ প্ৰশ্নটোৰ পৰা যিকেইটা প্ৰশ্ন বাকী ৰৈ গৈছিল সেইকেইটা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। আৰু 51 নম্বৰ প্ৰশ্নটোৰ যদি ভিডিঅ'টো চাব বিচৰা কুৱেশ্যন নম্বৰ 1ৰ পৰা 50লৈকে এই চেনেলটোৰে তোমালোকে প্ৰিভিয়াছ ভিডিঅ'সমূহ চাবা, তাত তোমালোকে পাবা। এতিয়া চাওঁ আহা 51 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল যে তিনিটা টোপোলাৰ এটাত 5টা, এটাত 20টা আৰু এটাত 15টাকৈ বগৰী থাকিলে মুঠতে কিমানটা বগৰী থাকিব? এটাত কিমানটা আছে বুলি কৈছে চোৱা, এটাত আছে 5টা। এটাত আছে 5টা, গতিকে আমি কি কৰিম? 5টো আমি লিখি ল'ম। এটাত 5টা আছে, এটাত আছে 20টা, 20 লিখি ল'লোঁ। আৰু এটাত আছে 15টা, গতিকে 15ও লিখি ল'লোঁ। যিহেতু আমাক সুধিছে যে মুঠতে কিমানটা থাকিব, মুঠতে থাকিলে আমি কি কৰিব লাগে? সদায় যোগ কৰিব লাগে। 5ৰ লগত 0 যোগ কৰিলে 5এ হ'ব, 5ৰ লগত আৰু এটা 5 যোগ কৰিলে হ'ব 10, 10ৰ 0 হাতে গ'ল 1, 2 1 3, হাতে যোৱা 1টো যোগ কৰিলে হ'ব 4, অৰ্থাৎ আমি কিমান পালোঁ? 40 পালোঁ। অপশ্যনবিলাক চোৱা, অপশ্যন কত আছিলে 40, গতিকে এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ক হ'ব। ঠিক তেনেকুৱা ধৰণে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 52। প্ৰশ্নটো আছিল যে তোমাৰ এখন হাতত 5টা আঙুলি আৰু আনখন হাতত 4টা আঙুলি থাকিলে তোমাৰ মুঠ হাতৰ আঙুলি কিমানটা হ'ব? একেবাৰে ইজি কুৱেশ্যন এইকেইটা। এখন হাতত কিমানটা আছে? এখন হাতত আছে 5টা, 5 লিখি ল'লোঁ। আনখন হাতত আছে 4টা, গতিকে দুয়োটা আমি যোগ কৰিম। যিহেতু মুঠ কথা সুধিছে, মুঠতে থাকিলে যোগ হ'ব, সদায় মনত ৰাখিবা। 5 4 কিমান হ'ব? 9, অৰ্থাৎ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ খ হ'ব, 9টা। এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট প্ৰশ্ন, প্ৰশ্ন নম্বৰ 53। যদি 4ৰ 5 গুণৰ সৈতে 0ক পূৰণ কৰোঁ আমি কিমান পাম? কি কৈছে আমাক? যদি 4 লিখি ল'লোঁ, 4ৰ 5 গুণ, গুণ মানে সদায় মনত ৰাখিবা পূৰণ, গতিকে 4 পূৰণ 5, 4ৰ 5 গুণৰ সৈতে, 4 5 গুণ কিমান? 20। 4 5 গুণৰ সৈতে কিমান পূৰণ কৰিব দিছে? 0ক পূৰণ কৰিব দিছে। গতিকে 20ৰ লগত যদি আমি 0 পূৰণ কৰোঁ আমি কি মান পাম সুধিছে। সদায় মনত ৰাখিবা, যেতিয়া আমি কোনো এটা সংখ্যাক 0ৰে পূৰণ কৰোঁ সেই সংখ্যাটোৰ পূৰণফল সদায় 0 হয়। যেনে চোৱা, এই 0টোৰ লগত এই 0টো যদি পূৰণ কৰোঁ 0 0 0 হ'ল, 2ৰ লগত 0 পূৰণ কৰিলেও 0, অৰ্থাৎ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ক হ'ব। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 55। প্ৰশ্নটো আছিল যে 10ৰ পৰা ওলোটাকৈ গণনা কৰিলে তুমি 6ৰ আগত কি পাবা? 10ৰ পৰা যদি আমি ওলোটাকৈ গণনা কৰোঁ, কি সুধিছে? 6ৰ আগত কি পাবা? অৰ্থাৎ 10 9 8 7, অৰ্থাৎ 6ৰ আগত আমি কি পালোঁ? 7 পালোঁ। গতিকে অপশ্যন নম্বৰ ক হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা, তোমালোকক কি দিছে? নিৰ্দেশনা দিয়া আছে। নিৰ্দেশনাটো তোমালোকে ভালদৰে পঢ়িব লাগিব, পঢ়াৰ পিছতহে তুমি আনচাৰখিনি কৰিব লাগিব। তোমালোকে নিৰ্দেশনাত দিছিল যে তলৰ দফাটোৰ খালী ঠাইত কি বহুৱালে দফাটো অৰ্থপূৰ্ণ হ'ব? ইয়াতে চোৱা, আমাক দফাটো কি দিছে যে গৰু এবিধ ডেছ জন্তু। গৰু এবিধ কি জন্তু? এতিয়া আমি আনচাৰটো ক'ৰ পৰা উলিয়াম? তোমালোকে চোৱা, আমাক তলৰ ফালে দিয়া আছে 55 56 এনেকুৱা ধৰণে। তোমালোকে ইয়াতে চোৱা, এনেকুৱা ধৰণে এইবিলাক দিয়া আছে। অপশ্যনবিলাকৰ পৰা আমাক বাছি উলিয়াবলৈ কৈছে। 56 নম্বৰত যিকেইটা অপশ্যন দিয়া আছে, ইয়াতে চোৱা তোমালোক 56 দিছে। 56ত যিকেইটা অপশ্যন আছে ইয়াৰে পৰা এটা আমাৰ শুদ্ধ হ'ব, সেই শুদ্ধটো আমাক শুদ্ধ চিন দিব লাগিব। ঠিক আছে, এতিয়া আমি চাওঁ, আমাক কি দিছে যে গৰু এবিধ ডেছ জন্তু। ইয়াতে আমাক কি লিখা আছে চোৱা, 56 লিখা আছে। অপশ্যনসমূহ চোৱা, 56ত কি দিছিলে? খঙাল, পোহনীয়া, মাংসহাৰী আৰু শিং থকা। গতিকে গৰু তোমালোকে নিশ্চয় জানাই, গৰু হৈছে এবিধ পোহনীয়া জন্তু। ঠিক আছে, গতিকে অপশ্যন নম্বৰ খ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, ইয়াত ইহঁতে ঘাঁহ খেৰ দানা আদি খাই থাকে।
57ত অপশ্যন কি দিছে চোৱা খাই জীয়াই ফুৰি শুই ইহঁতে ঘাঁহ খেৰ দানা আদি খাই কি হ'ব ইয়াতে জীয়াই থাকে হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব খটো হ'ব নেক্সট চোৱা কি দিছে যে দামুৰিবোৰে মাকৰ তেজ খায় অপশ্যন দিছিলে ক খাদ্য খ দানা গ গাখীৰ ঘ গোবৰ গতিকে দামুৰিবোৰে মাকৰ কি খায় মাকৰ পৰা কি পায় মাকৰ গাখীৰ খায় গতিকে অপশ্যন গ হ'ব শুদ্ধ উত্তৰ একেবাৰে ইজি কুৱেশ্যন এইবিলাক নেক্সট দিছে চোৱা বেছি বয়স নোহোৱা মতা গৰুক ডেছ আৰু মাইকী গৰুক ডেছ বোলে বেছি বয়স নোহোৱা মতা গৰুক ডেছ আৰু মাইকী গৰুক ডেছ বোলে অপশ্যনবিলাক চোৱা 59ত দিছিলে এ ক কাহৰলি খ চেউৰী গ দমৰা আৰু ঘ ৰাঙলী 60 নম্বৰৰ অপশ্যন দিছিলে চেঙৰি দমৰা দামুৰী আৰু বলদ গতিকে এই 59 আৰু 60ত যিকেইটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা তাত তোমালোকে আনচাৰটি পাবা নেক্সট চোৱা গৰু বৰ ডেছ প্ৰাণী ইয়াতে 61ত অপশ্যন কি দিছে চোৱা শান্ত ৰঙিয়াল খঙাল আৰু অপকাৰী গৰু অপকাৰী নহয় খঙাল নহয় ৰঙিয়াল নহয় গৰু কি হ'ব বৰ শান্ত প্ৰাণী অপশ্যন ক হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা প্ৰশ্ন নম্বৰ 62 গৰুৰ গাখীৰ এবিধ ডেছ খাদ্য গৰুৰ গাখীৰ এবিধ কি খাদ্য অপশ্যন দিছিলে প্ৰধান মুখ্য পুষ্টিকৰ আৰু উপজাত গৰুৰ গাখীৰ আমি জানো গৰুৰ গাখীৰ কি হয় এবিধ পুষ্টিকৰ খাদ্য গতিকে অপশ্যন গ হ'ব শুদ্ধ উত্তৰ নেক্সট চোৱা নেক্সট দিছে দৈ ঘিউ মাখন চানা আদি গাখীৰৰ ডেছ দ্ৰব্য আমি জানো গাখীৰৰ পৰা কি পাওঁ আমি দৈ পাওঁ ঘিউ পাওঁ মাখন চানা আদি গাখীৰৰ ডেছ দ্ৰব্য অপশ্যন দিছিলে উপজাত প্ৰাপ্ত উপাদান আৰু উপকাৰী ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কটো উপজাত নেক্সট চোৱা 64ত কি দিছে আমি সদায় গৰুৰ ডেছ ল'ব লাগে অপশ্যন দিছিলে ক সন্মান খ যত্ন গ পুহিব খ সহায় এতিয়া আমি সদায় কি কৰিব লাগে গৰুৰ যত্ন ল'ব লাগে যাতে সিহঁতৰ বেমাৰ আজাৰ নহয় আশা কৰিছোঁ তোমালোকে বুজি পালা নেক্সট চোৱা ইয়াতে কুৱেশ্যন দিছে আমাক নিৰ্দেশনা তলৰ শব্দবোৰ সঠিক ক্ৰমত বহুৱাই অৰ্থপূৰ্ণ বাক্য সাজা ইয়াতে তোমালোকে চাব পাৰিবা দেখা পাইছা স্ক্ৰীণত নিশ্চয় শব্দ কেইটামান দিয়া আছে ওলট পালটকৈ দিয়া আছে যেনে জাতিৰ দিছে অসমীয়া দিছে জনক দিছে আৰু শ্ৰীমন্ত শংকৰদেৱ দিছে তলত চোৱা 1 2 3 4 এনেকুৱা ধৰণে দিছে আমাক কি কৈছে সঠিক ক্ৰমত বহুৱাই অৰ্থপূৰ্ণ বাক্য সাজিবলৈ দিছে জাতিৰ অসমীয়া জনক শ্ৰীমন্ত শংকৰদেৱ এইটো জানো অৰ্থপূৰ্ণ বাক্য হৈছে নিশ্চয় হোৱা নাই আমাক কি কৈছে অৰ্থপূৰ্ণ এটা বাক্য সাজিবলৈ দিছে প্ৰথমতে কি হ'ব অৰ্থপূৰ্ণ বাক্য সাজিলে প্ৰথমতে হ'ব শ্ৰীমন্ত শংকৰদেৱ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱটো কিমান নম্বৰত আছে 4 নম্বৰত প্ৰথমতে 4 হ'ল নেক্সট চোৱা শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত হ'ব অসমীয়া গতিকে অসমীয়াটো কিমান নম্বৰত আছে 2 নম্বৰত তাৰপিছত হ'ব জাতিৰটো কিমান নম্বৰত আছে 1 নম্বৰত তাৰ শেষত হ'ব জনক সেইটো 3 নম্বৰত অৰ্থাৎ প্ৰথমতে হ'ল এইটো 4 নম্বৰটো তাৰপিছত হ'ব 2 নম্বৰটো তাৰপিছত হ'ব 1 নম্বৰটো তাৰপিছত হ'ব 3 নম্বৰটো ইয়াতে অপশ্যন কেইটাত এইটো ভুল আছিলে কুৱেশ্যন পেপাৰখনত গতিকে এইটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট চোৱা বাক্যটো দিছে নিৰ্দেশনা দিছে যে তলৰ বাক্যবোৰৰ ভুল অংশটো চিনাক্ত কৰা ভুল অংশ কোনটো হ'ব আমাক চিনাক্ত কৰিব দিছে ইয়াত চোৱা মানুহজন 1982 চনত জন্মগ্ৰহণ কৰিব ইয়াৰে ভুল অংশটো চিনাক্ত কৰিব দিছে এতিয়া চোৱা এইটো কিমান চন চলি আছে 2024 চন গতিকে ইয়াত কি কৈছে 1982 চনত জন্মগ্ৰহণ কৰিব বুলি দিয়া আছে কৰিব হ'ব জানো জন্মগ্ৰহণ কৰিছিল হ'ব লাগিছিল ইয়াত কি দিছে আমাক কৰিব গতিকে ভুল অংশ হ'ব খটো নেক্সট চোৱা 67 নম্বৰ কুৱেশ্যন আমাৰ
কাপোৰ চিলাই কৰা মানুহবোৰ হ'ল অপশ্যনছ আছিলে শিপিনী, দৰ্জী, ধুবি আৰু শিল্পী। কাপোৰ চিলাই কৰা মানুহক আমি কি বুলি জানো? দৰ্জী বুলি জানো। অপশ্যন খ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন সুধিছিলে ল'ৰা শব্দৰ বিপৰীত শব্দ কি? ল'ৰাৰ বিপৰীত কি হ'ব? ছোৱালী। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। নেক্সট তোমালোকে চোৱা, আকৌ নিৰ্দেশনা দিছে আমাক। নিৰ্দেশনাটো তোমালোকে ভালদৰে পঢ়ি চাব লাগিব। নিৰ্দেশনা দিছে যে তলৰ কিছুমান আখৰ যিকোনো ক্ৰমত দিয়া আছে সেইবোৰ সঠিক ক্ৰমত বহুৱালে পোৱা অৰ্থবহ শব্দটো কি হ'ব? আমাক তলত কিছুমান আখৰ দিছে, যিকোনো ক্ৰমত দিয়া আছে, সেইবোৰ সঠিক ক্ৰমত বহুৱাই অৰ্থবহ শব্দটো আমাক সুধিছে। ইয়াতে কি দিছে চোৱা, মদ হ্ৰস্বইকাৰ যোগ ল যোগ উদ্দেশ্যত আকাৰ যোগ ৰ যোগ ম। এইকেইটা যদি আমি সঠিক ক্ৰমত বহুৱাই এটা অৰ্থপূৰ্ণ শব্দ সজাওঁ, কি হ'ব চোৱা। প্ৰথমতে আমি ম লিখিব পাৰোঁ, তাৰপিছত ৰ, ম ৰ মি, তাৰপিছত উদ্দেশ্যত আকাৰ ম ৰ মি আল ল। গতিকে মৰমীয়াল। অপশ্যন গ হ'ব কাৰেক্ট এনচাৰ। ঠিক তেনেকুৱা ধৰণে নেক্সটটো চোৱা তোমালোকে। ইয়াত দিছিলে প যোগ অ যোগ জি যোগ ৰা যোগ তা, দন্ত্যত আকাৰ। ঠিক আছে, গতিকে এইটো যদি আমি সঠিককৈ বহুৱাওঁ, প্ৰথমতে কি হ'ব? অ, তাৰপিছত প, অ প, অ প ৰা জি তা। গতিকে অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যনটো আছিলে যে 2026 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হ'ব? অপশ্যনবিলাক আছিলে চীন, জাপান, ভাৰত, ইণ্ডোনেছিয়া। কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ খ, জাপান। 2026 চনৰ এছিয়ান গেমছ জাপানত অনুষ্ঠিত কৰা হ'ব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 72। ৰাষ্ট্ৰীয় মহাকাশ দিৱস কোন তাৰিখে উদযাপন কৰা হয়? অপশ্যনবিলাক চোৱা। ক'ত আছিলে 23 আগষ্ট, ক'ত আছিলে 23 ছেপ্টেম্বৰ, নেক্সট অপশ্যন আছিলে 5 জুন, তাৰপিছত আছিলে 2 মে'। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ক'ত থকাটো 23 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 73। ঘাইকৈ বাৰিষা কালত হোৱা এবিধ শস্য হ'ল? অপশ্যনছ আছিল গম, মৰাপাট, সৰিয়হ আৰু আলু। কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰটো তোমালোকে জনাবা। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত অৱস্থিত? অপশ্যন আছিলে হাজোত, নাজিৰাত, ডিগবৈত আৰু এটাও নহয়। তোমালোকে নিশ্চয় জানাই যে হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত। অপশ্যন ক হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চোৱা 75। কুৱেশ্যনটো আছিল যে এবিধ ৰাতি ফুলা ফুল হ'ল। ৰাতি ফুলা ফুল কি হ'ব তোমালোকক সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন আছিলে শেৱালি, তাৰপিছত আছিলে অপশ্যনৰ নেক্সট আছিলে জবা, তাৰপিছত আছে নাৰ্জী। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ক, শেৱালি। শেৱালি ফুল ৰাতি ফুলে। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 76। তলৰ কোনখন চহৰ অসমৰ পূব দিশত আছে? অসমৰ পূব দিশত থকা চহৰখনৰ নাম কি আমাক সুধিছে। অপশ্যনবিলাক দিছিলে শদিয়া, হাফলং, টংলা আৰু দুধনৈ। নেক্সট প্ৰশ্ন আছিল যে অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় কোনখন? অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যনবিলাক আছিলে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কামৰূপ, তাৰপিছত আছিলে যোৰহাট চিকিৎসা মহাবিদ্যালয় যোৰহাট, আৰু আছিলে শিলচৰ চিকিৎসা মহাবিদ্যালয় শিলচৰ। কাৰেক্ট এনচাৰ অপশ্যন কটো হ'ব। অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়খন হৈছে অসম চিকিৎসা মহাবিদ্যালয়, যিখন ডিব্ৰুগড় জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, আমাৰ জাতীয় পতাকাখনত মুঠ কেইটা ৰং দেখা যায়? জাতীয় পতাকাখনত কিমানটা ৰং আছে? 3টা।